আজি বহু দিনৰ মূৰত তোমালৈ চিঠি বাহিৰৰ উৰুণা বতাহ জাকে আহি মনডাল কোবাইছে। চাওঁ খিৰিকীখন জপাই 7 বছৰৰ আগৰ কথাবোৰ তোমাৰ বাৰু মনত আছেনে? আমি যে নতুন জীৱনটোৰ পাতনি মেলিছিলোঁ, মোৰ গাত সেই অচিনাকি নিচা বাৰুকৈয়ে লাগিছিল। সিদিনা আছিল কাতিৰ কুঁৱলীসনা কোমল পুৱা, বদলি তলসৰা শেৱালিবোৰ উপচি আছিল, আৰু সন্ধিয়া মই তোমালোকৰ ঘৰলৈ নগৈ আহিবৰ দিনা আকাশৰ মেঘৰ মোহনা হালধীয়া জোনটো নাওখন লৈ আমাক যে ৰিঙিয়াই মাতিছিল তৰাৰ দেশলৈ। মই লোৱা কঁকালৰ ৰিহাখনলৈ তুমি বাৰু তেনেকৈ কিয় একেথৰে চাইছিলা? মোৰ কেনে লাগিছিল জানো? তুমি যেন কোনোবা দূৰবিদেশৰ স্বপ্নাতুৰ আলোকৰ মানুহ, আৰু মই যে তলসৰা এটা শেৱালি। সেইদিনা মন সাগৰত মোৰ এৰি অহা আৰু আহি পোৱা অলেখ ঢৌৰ কঁপনি জাগিছিল। তোমাৰ জানো এইবোৰ কথা মনত নাই? আমাৰ দেউতাই যে চিঠি লিখিছিলে, আই তই নতুন ঘৰত হাঁহি মাতি থাকিবি। এইবোৰ 7 বছৰৰ আগৰ কথা। মোৰ যে সকলোবোৰ পুৰাণৰ সাধু যেন লাগে। জেঠমহীয়া দেউতাৰ বছৰেকীয়া হৈ গ'ল। তোমাৰ বাবুটো এতিয়া বৰ্ত হৈছে। তাৰ ওপৰ পাৰি এধানিমান ডালিম গুটি যে দাঁত আগনি গজিছে, সি মোক একেবাৰে এৰিকে নিদিয়ে। কেতিয়াবা মোৰ যে ইমান খং উঠে, তুমি নাই নহয় সেইকাৰণে। সি বাৰু মোৰ বগা সাজযোৰলৈ এনেদৰে তথাপি চাই থাকে কিয়? তাৰ উপজাৰি পৰা এইযোৰ কাপোৰ চিনাকি, সেইকাৰণে নহয়। বাবু এতিয়া বৰ্ত হৈছে বুজিছা, আৰু ডাঙৰ হ'লে স্কুলত তাক নাম লগাই দিম। সি আঁতৰি থকা সময়খিনি মোৰ যে বুকুখন তেনেই উদং হৈ থাকিব ভাই। আৰু কি লিখিম? বিশেষ একো নাই। মোৰে শপত, তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবা দেই। মই ফুলটো এটি ফুটিয়াই গৈ বুঢ়ালিহঁতৰ বুকুৰ পৰা তোমাক ৰিঙিয়াই মাত দিম। তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবলৈ নাপাহৰিবা দেই। মৰম লগা, এটি তোমাৰ মমতা।